কোনোবাই যদি সাজিছে ভেলাঘৰ, আন কোনোবাই আখলত জুতি লগাকৈ বনাইছে পিঠা পনাকে ধৰি বিভিন্ন ব্যঞ্জন। সমান্তৰালভাৱে শিক্ষানুষ্ঠানসমূহ যিহেতু বিহুৰ কেইটা দিনত বন্ধ থাকিব, গতিকে শিক্ষানুষ্ঠানসমূহে ইতিমধ্যেই প্ৰাক ভোগালী উদযাপন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ আছে চামগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, আৰু প্ৰশিক্ষণ কেন্দ্ৰটোত আজি এক ভোগালীময় পৰিৱেশৰ সৃষ্টি হৈছে। দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ কেন্দ্ৰটোত এটা ভেলাঘৰ আৰু এটা মেজি ইতিমধ্যে সাজি তুলি আছে, আৰু ইয়াৰ লগে লগে বিহুৰ তাল মিলাই আচলতে তেওঁলোকে বিহুটো উদযাপন কৰাৰ ইতিমধ্যে চেষ্টা কৰিছে। আমি প্ৰথমতেই এই বিহুৰ কিছু ক্ৰীড়াদংশ NKTVৰ দৰ্শকসকলক দেখুৱাবলৈ কিছু চেষ্টা কৰিছোঁ। এনেদৰে দেখা পোৱা গৈছে যে আচলতে যি চামগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, তাত আচলতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভোগালীৰ প্ৰাকখন কাৰণ কালিলৈ উৰুকা, আৰু দেখা পোৱা গৈছে যে আচলতে উৰুকাৰ প্ৰাক মুহূৰ্তত এনেধৰণে আচলতে প্ৰতিষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু লগতে ক'ব লাগিব যে পিঠা পনাৰ এটা প্ৰতিযোগিতা আচলতে পাঠ্যক্ৰমৰ এটা অংশ হিচাপে তেখেতসকলে ইয়াত আয়োজন কৰিছে, আৰু সকলোৱে দলে দলে আচলতে পিঠা পনা বনোৱাত আচলতে তেখেতসকল ব্যস্ত হৈ পৰিছে। আমাৰ মাজত প্ৰতিষ্ঠানখনৰ এগৰাকী শিক্ষা বিষয়া আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। অকণমান যদি আগলৈ আহে অকণমান ভাল হয়। আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোকে প্ৰাক ভোগালী উদযাপন কৰিছে, কেনেধৰণে উদযাপন কৰিছে? এটা ভেলাঘৰ সাজিছে, মেজি সাজিছে, কি ক'ব? হয়, আমি আজি এবাৰ প্ৰাক ভোগালী বিহু কৰিছোঁ। আমি প্ৰত্যেক বছৰেই কৰোঁ, যিহেতু আমাৰ মানে এইটো ভোগালী বিহুটো আমি ঘৰত পাতিব পৰা নাই। ঘৰততো আমি পাতিমেই, কিন্তু ইয়াতে আমাৰ যিহেতু এইটো ছেকেণ্ড পৰিয়াল, মানে দ্বিতীয় পৰিয়াল, গতিকে আমি ল'ৰা ছোৱালী প্ৰশিক্ষাৰ্থীসকলৰ মাজতো আমি ভোগালী বিহু প্ৰাক ভোগালী বিহু আয়োজন কৰিছোঁ। আপোনালোকে দেখিছোঁ পিঠা পনাৰ এটা প্ৰতিযোগিতা, সুন্দৰ প্ৰতিযোগিতা আপোনালোকে পাতিছে, কি ক'ব? কিমান মানে অংশগ্ৰহণ কৰিছে আৰু কিহৰ আজি জুতি ল'বলৈ পালে? হয়, আজি একচুৱেলি আমি এই খাদ্যমেলাটো প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ, কাৰণ এই খাদ্যমেলাটো আমাৰ এখন পেপাৰৰ কাৰিকুলামৰ অন্তৰ্গত। গতিকে ইয়াত সকলো ল'ৰা ছোৱালীয়ে ভাগ লৈছে। আমাৰ প্ৰথম ষাণ্মাসিকৰো লৈছে আৰু তৃতীয় ষাণ্মাসিকৰ ল'ৰা ছোৱালীয়েও ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু বিভিন্ন থলুৱা খাদ্য, কচু শাকৰ পৰা ভেদাইলতাৰ পৰা সকলো বস্তু ইয়াতে, পিঠা পনা লাড়ু পিঠাৰ বাহিৰতো টোপোলা ভাত, বহুত ধৰণৰ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বৰ উৎসাহেৰে ভাগ লৈছে, নহয় জানো? হয় হয়, তেওঁলোকে লয়েই প্ৰত্যেক বছৰে, কাৰণ তেওঁলোকৰ কাৰণে এইটো প্ৰথম ষাণ্মাসিকৰ কাৰণে একেবাৰে নতুন, আৰু তৃতীয় ষাণ্মাসিকেও তেওঁলোকে যোৱাবাৰো কৰিছে বা তেনেকৈ কৰে। হয়, নিশ্চয় দেখা পোৱা গৈছে যে সকলো ছাত্ৰ ছাত্ৰী আচলতে ইয়াতে ভাগ লৈছে, আৰু ক'ব লাগিব যে আচলতে এক আনন্দমুখৰ পৰিৱেশৰ সূচনা হৈছে ভোগালীৰ এই প্ৰাকখনত। আমাৰ মাজত আৰু একাংশ ইয়াৰে যিহেতু প্ৰশিক্ষাৰ্থী আছে, সকলোৱে নচাত ব্যস্ত হৈ আছে। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম, কি ক'ব? প্ৰথমতে অসমবাসীক ভোগালীৰ কেনেধৰণে শুভেচ্ছা দিব? সমূহ অসমবাসীক ৰাইজক আমাৰ আহি থকা ভোগালী বিহুৰ যথেষ্ট শুভেচ্ছা যাচিছোঁ। নিশ্চয় আৰু একাংশ আছে, আমি তেখেতসকলৰ ওচৰলৈ যোৱাৰ কিছু চেষ্টা কৰিম। আমাৰ মাজত আছে এগৰাকী, কি ক'বা? আজি ভোগালী, কালিলৈ উৰুকা, আজি কেনেধৰণে অসমবাসীক শুভেচ্ছা দিবা? পোনপ্ৰথমে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিলোঁ। প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এবাৰো আমাৰ ডায়েটত ভোগালী উৎসৱ উলহ মালহেৰে পালন কৰা হৈছে। সমূহ প্ৰশিক্ষাৰ্থী থাৰ্ড চেম সকলো একেলগে আমি ভোগালী মেলা পালন কৰিছোঁ। সকলোৱে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰতিষ্ঠানলৈ আহিছে, খুব ভাল লাগিছে।
নিশ্চয় আৰু একাংশ আছে পিঠা পনা লৈ আচলতে প্ৰতিষ্ঠানখনলৈ আহিছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম কিহৰ কিহৰ পিঠা বনালে আমি তিল পিঠা বনাইছোঁ গমৰ লাড়ু আৰু নাৰিকল লাড়ু বৰ পিঠা তাৰপিছত খেজুৰি ভাপ পিঠা সকলোৱে বনাই আনিছে হয় হয় সকলোৱে বনাইছে খুব ভাল লাগিছে যি প্ৰতিযোগিতা পাতিছে তাত প্ৰথম হ'বনে দ্বিতীয় হ'বনে তৃতীয় হ'ব সেইটো আশা কৰে এনেইতো প্ৰথম হোৱাটোৱে আশা কৰোঁ তথাপিতো এতিয়া আমাৰ এনেকৈ বনাই ভাল লাগিছে সেইটো আৰু পিছৰ কথা আৰু কিমান হয় কি হয় হয় আৰু একাংশ আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যিহেতু ভোগালী বিহু অসমবাসীক কেনেকৈ শুভেচ্ছা দিব ইয়াতে আমি প্ৰি ভোগালী চেলিব্ৰেশ্যনটো কৰিছোঁ খুব সোনকালে মানে গোটেই পিঠা পনাখিনি বনাই পেলাই ৰাইজৰ আগত আমি প্ৰদৰ্শন কৰিছোঁ নিজ হাতে বনোৱা সেয়াই আৰু ভাল লাগিছে নিশ্চয় এনেধৰণে দেখা পোৱা গৈছে যে আচলতে এখন শিক্ষা প্ৰতিষ্ঠান যিহেতু শিক্ষা প্ৰতিষ্ঠানসমূহত ভোগালীৰ দিনকেইটাত আচলতে যি বন্ধ থাকিব তাৰ পূৰ্বে তাৰ ভোগালী বিহুৰ পূৰ্বে কিন্তু এনেধৰণে এতিয়া প্ৰাক ভোগালী উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ দৰে চামগুৰিস্থিত যি নগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ তাত এক মেটমৰা সম্ভাৰ লৈ বিহুক উদযাপন কৰাৰ চেষ্টা কৰিছে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী তথা ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে